আজি আমাৰ আলোচনাৰ বিষয়টো হৈছে ত্ৰিভুজ। এতিয়া ক্লাছ 7ত ত্ৰিভুজ কি, ত্ৰিভুজ চিনি নোপোৱা কোনোবা আছে জানো? নাই, সকলোৱে আমি ত্ৰিভুজ চিনি পাওঁ। কিন্তু ত্ৰিভুজক যদি আমি সংজ্ঞাবদ্ধ কৰিবলৈ যাওঁ, মানে ত্ৰিভুজ কাক বুলি সোধে যে আমি কি বুলি ক'ম? তিনিটা ৰেখাখণ্ডৰে আগুৰা সমতলিক ক্ষেত্ৰক ত্ৰিভুজ বোলে। তাৰমানে ত্ৰিভুজ হ'বলৈ হ'লে সি কোনোবা এখন সমতলত থাকিবই লাগিব। যদি ধৰিলোঁ আমি এইটো এটা ত্ৰিভুজ পাইছোঁ, তেতিয়াহ'লে এই য'ত এই ৰেখাখণ্ডকেইটা আছে সেইখন এখন সমতল বুলি আমি ধৰিব লাগিব। তাৰমানে এডাল এইফালে আৰু এডাল এইফালেদি উঠি পেলাই এটা ত্ৰিভুজ হোৱা সম্ভৱ নহয়। গতিকে এটাইকেইটা একেটা সমতলতে থাকিব লাগিব। আৰু যেতিয়া সি ত্ৰিভুজ হ'ব তেতিয়াহে তাক আমি বাহু বুলি ক'ম। যেতিয়ালৈকে ত্ৰিভুজ নহয় তেতিয়াহ'লে তাক আমি ৰেখাখণ্ড বুলিয়ে ক'ম। এতিয়া আমি ক'ম যে ত্ৰিভুজত বাহু কেইটা হ'ব? শুদ্ধ। কিন্তু ত্ৰিভুজ নোহোৱাকৈ বাহু হ'ব নোৱাৰে। ঠিক আছে, তিনিটা বাহুৰে এটুকুৰা ঠাই আগুৰি আছে। গতিকে এইটো এটা ত্ৰিভুজ। এই মাজৰ যিটো অংশ এই ৰেখাকেইডালৰ সৈতে এইটো এটা ত্ৰিভুজ। ত্ৰিভুজ বুলি ক'লে ইয়াত তিনিটা ৰেখাখণ্ড থাকিলে বা তিনিটা বাহু থাকিলে, তিনিটা শীৰ্ষবিন্দু থাকিলে, য'ত লগ লাগিছে। যেতিয়া দুটা বাহুৱে একেলগে লগ লাগিছে তেতিয়াহ'লে তাত এটা কোণ উৎপন্ন হৈছে। আৰু শীৰ্ষবিন্দু আছে মানে তিনিটা কোণ আছে। গতিকে এটা ত্ৰিভুজত প্ৰধান কি থাকিলে? তিনিটা বাহু, তিনিটা কোণ, তিনিটা শীৰ্ষবিন্দু। ঠিক আছে। ত্ৰিভুজৰ প্ৰকাৰ। ত্ৰিভুজ দুই প্ৰকাৰৰ আমি ভাগ কৰিব পাৰোঁ। এটা হৈছে বাহু হিচাপে তাক আমি ভাগ কৰিব পাৰিম, আৰু এটা হৈছে কোণ হিচাপে ভাগ কৰিব পাৰিম। যেতিয়া আমি বাহু হিচাপে ভাগ কৰিম তেতিয়াহ'লে আমি তিনি প্ৰকাৰৰ ত্ৰিভুজ পাম। এক প্ৰকাৰ হৈছে সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজ কাক বুলি ক'ব? যি ত্ৰিভুজৰ আটাইকেইটা বাহু সমান, তেনে ত্ৰিভুজক সমবাহু ত্ৰিভুজ ক'ব। এইটো ত্ৰিভুজ, ইয়াৰ বাহু আটাইকেইটা সমান। আৰু আমি জানো যে যেতিয়া আমি জ্যামিতিৰ কোনো চিত্ৰ আঁকিম তেতিয়াহ'লে তাৰ প্ৰতিটো চিত্ৰৰে এটা নাম থাকিব লাগিব। এটা ত্ৰিভুজ বুজাবৰ কাৰণে আমি আগত এই চিনটো দি ল'ম। এই চিনটো ক'ব ত্ৰিভুজ। তাৰপিছত আমি ত্ৰিভুজটোৰ নামটো দিম A, B, C। যিকেইটা শীৰ্ষবিন্দু লগ লাগি পেলাই ত্ৰিভুজটো হৈছে সেই শীৰ্ষবিন্দুকেইটাৰ নাম দি পেলাই আমি ত্ৰিভুজটোৰ নামাকৰণ কৰোঁ। ত্ৰিভুজ ABC বুলি ক'লে আমি এই ত্ৰিভুজটো বুজি পাম, য'ত A, B আৰু C তিনিটা শীৰ্ষবিন্দু আছে। এতিয়া আমি যিটো ত্ৰিভুজ আঁকিছোঁ এই ত্ৰিভুজটো সমবাহু ত্ৰিভুজ। মইতো কৈছোঁ এইটো এটা সমবাহু ত্ৰিভুজ। ইয়াত কি আছে? AB বাহু সমান BC বাহু সমান CA বাহু। ইয়াত আটাইকেইটা বাহু সমান, সেইকাৰণে কওঁ আমি ইয়াত সমবাহু ত্ৰিভুজ। আৰু সমবাহু ত্ৰিভুজ হ'লে ইয়াত আৰু এটা বৈশিষ্ট্য আছে কি? সমবাহু ত্ৰিভুজৰ আটাইকেইটা কোণেই সমান। সমদ্বিবাহু ত্ৰিভুজ, য'ত দুটা বাহু সমান আৰু এই বাহুটো ইহঁতৰ লগত সমান নহয়। গতিকে এনেকুৱা ত্ৰিভুজ য'ত দুটা বাহু সমান থাকে তেনেকুৱা ত্ৰিভুজক ক'ব সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু ত্ৰিভুজৰ দুটা কোণ সমান। এই যিটো সমান বাহু, এই সমান বাহুকেইটা যিটো তৃতীয় বাহুত লাগি আছে সেই তৃতীয় বাহুটোক ক'ব ভূমি। এই ভূমিৰ লগত যিকেইটা কোণ লগ লাগি আছে, এটা কোণ এইটো আৰু এটা কোণ এইটো, এই দুটা কোণ কিন্তু সমান। তাৰমানে সমদ্বিবাহু ত্ৰিভুজৰ ভূমি সংলগ্ন কোণকেইটা সমান। বাহু হিচাপৰ আমি ৩ নম্বৰ ক্ষেত্ৰলৈ আহোঁ। এই বিষমবাহু ত্ৰিভুজ। এই বিষমবাহু ত্ৰিভুজটো তাত বাহুৰ কোনোটো বাহুৰ লগত কোনোটো বাহু সমান নহয়। এটাইকেইটা বাহুৱে অসমান, ইটোৰ লগত সিটো অসমান, সিটোৰ লগত সিটো অসমান। এনেকুৱা ত্ৰিভুজবিলাকক ক'ব বিষমবাহু ত্ৰিভুজ। কিন্তু এই বিষমবাহু ত্ৰিভুজৰ যিহেতু বাহুবিলাক অসমান, গতিকে সিহঁতৰ কোণবিলাকৰো কোনো
সমান নহয়, প্ৰতিটো কোণে পৰিমাণ বেলেগ বেলেগ। ঠিক আছে, কোণ হিচাপে চালে আমি কোণ হিচাপেও ত্ৰিভুজক 3 প্ৰকাৰে ভাগ কৰিব পাৰোঁ। এটা হৈছে সূক্ষ্মকোণী ত্ৰিভুজ, স্থূলকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজ। সূক্ষ্ম কোণ আৰু সূক্ষ্মকোণী ত্ৰিভুজ এইটোৰ মাজত পাৰ্থক্য আছে। সূক্ষ্ম কোণ বুলি ক'লে তাত মাত্ৰ দুটা বাহুৱে থাকিব, এটা কোণত দুটা বাহু থাকিব, কিন্তু সূক্ষ্মকোণী ত্ৰিভুজ হ'বলৈ হ'লে তাত 3টা বাহু থাকিব লাগিব। ঠিক সেইদৰে স্থূলকোণী ত্ৰিভুজ তাত 3টা বাহু থাকিব। ত্ৰিভুজ যেতিয়া হ'ব 3টা বাহু থাকিব, যদি ত্ৰিভুজ নাথাকে অকল কোণটো থাকে তেতিয়া তাত 2টা বাহুৰ উল্লেখ থাকিব পাৰে। 3টা বাহু থাকিব পাৰে, কিন্তু উল্লেখ কৰা কোণ এটা কথাহে ক'ব। ঠিক আছে, সূক্ষ্মকোণী ত্ৰিভুজ তাত প্ৰতিটো কোণেই সূক্ষ্মকোণ। সূক্ষ্মকোণ কাক বোলে? যিবিলাক কোণৰ পৰিমাণ 90 ডিগ্ৰীতকৈ কম তেনে কোণবিলাকক ক'ব সূক্ষ্মকোণ। ইয়াত থকা প্ৰতিটো কোণেই 90 ডিগ্ৰীতকৈ কম। যদি আমি জুখি চাওঁ অনুমান যন্ত্ৰৰ সহায়ত, তেতিয়াহ'লে আমি ইয়াৰ প্ৰত্যেকটো কোণে 90 ডিগ্ৰীতকৈ কম পাওঁ। সেইকাৰণে ইয়াক ক'ব সূক্ষ্মকোণী ত্ৰিভুজ। স্থূলকোণী ত্ৰিভুজ, যিবিলাক ত্ৰিভুজত এটা স্থূলকোণ থাকে, এই কোণটো স্থূলকোণ। কেলৈ স্থূলকোণ বুলি ক'লোঁ? এই কোণটো জুখিলে আমি 90 ডিগ্ৰীতকৈ বেছি পাম। যি ত্ৰিভুজত এটা 90 ডিগ্ৰীতকৈ ডাঙৰ কোণ থাকে বা এটা স্থূলকোণ থাকে তেনে ত্ৰিভুজক ক'ব স্থূলকোণী ত্ৰিভুজ। যদি এটা স্থূলকোণ থাকে তেতিয়াহ'লে বাকী দুইটাই সূক্ষ্মকোণ হ'ব। আন প্ৰকাৰৰ ত্ৰিভুজ হৈছে সমকোণী ত্ৰিভুজ। ইয়াত থকা এই কোণটো সমকোণ, অৰ্থাৎ 90 ডিগ্ৰী, গতিকে এনে ত্ৰিভুজক ক'ব সমকোণী ত্ৰিভুজ। যিবিলাক ত্ৰিভুজত এটা সমকোণ থাকে তেনে ত্ৰিভুজক সমকোণী ত্ৰিভুজ বোলে। এটা ত্ৰিভুজত এটাতকৈ বেছি সমকোণ থকা সম্ভৱ নহয়, আৰু যদি এটা সমকোণ থাকে তেতিয়াহ'লে বাকী দুটা কোণৰ যোগফল 90 ডিগ্ৰী হ'ব। ত্ৰিভুজৰ ক্ষেত্ৰত বিপৰীত কোণ আৰু বিপৰীত বাহু এই ধাৰণাটো থকা দৰকাৰ। যেতিয়া এটা ত্ৰিভুজৰ এটা কোণৰ বিপৰীতে থকা বা যিটো কোণ উৎপন্ন, সেই কোণটো উৎপন্ন কৰিবৰ কাৰণে যিটো বাহুৰ প্ৰয়োজন হোৱা নাইকিয়া, সেই বাহুটোৱে হ'ব তাৰ বিপৰীত বাহু। ঠিক আছে, বিপৰীত কোণ সেই বাহুটোৰ বিপৰীতে থকা বা সেই বাহুটোৰ লগত সেই কোণটো সংলগ্ন হৈ থকা নাইকিয়া, তেনে কোণক ক'ব বিপৰীত কোণ। এতিয়া আমি যদি চাওঁ যে পি কিউ আৰ ত্ৰিভুজত পি কোণৰ বিপৰীতে কিউ আৰ ৰেখাডাল আছে, গতিকে এই কিউ আৰডাল হৈছে পিৰ বিপৰীত বাহু। ঠিক সেইদৰে পি আৰ ৰেখাডাল আছে, পি আৰ ৰেখাডালৰ বিপৰীতে থকা কোণটো কিউ, কাৰণ কিউ কোণটো গঠন কৰিবৰ কাৰণে পি আৰ ৰেখাডালে কোনো ধৰণৰ অংশগ্ৰহণ কৰা নাইকিয়া, সেইকাৰণে এই পি আৰ ৰেখাৰ বিপৰীত কোণটো হৈছে কিউ কোণ। এতিয়া আমি আহোঁ মধ্যমা। মধ্যমা কাক বোলে? ত্ৰিভুজৰ যিকোনো এটাই শীৰ্ষৰ বিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাখণ্ডক মধ্যমা বোলে। এতিয়া এই ত্ৰিভুজৰ এটা শীৰ্ষবিন্দু পি, এই পি বিন্দুৰ পৰা কিউ আৰ ৰেখাডালৰ মধ্যবিন্দু এম, তালৈ আমি যিডাল ৰেখা অংকন কৰোঁ তেতিয়াহ'লে এই ৰেখাডালক ক'ব মধ্যমা। ঠিক সেইদৰে মধ্যমা আমি আৰু ক'ম, যদি কিউ শীৰ্ষবিন্দুৰ পৰা পি আৰ ৰেখাৰ মধ্যবিন্দুলৈ টানো তেতিয়াওতো আমি এডাল মধ্যমা পাম। এডাল মধ্যমা এম এন, তাৰমানে কিউ এন আন এডাল মধ্যমা। আৰু মধ্যমা পামনে? তুমি নিজে বাছি উলিয়াবা। যদি পাওঁ ইয়াৰে পাম, যদি এইটো অ' লিখোঁ তেতিয়াহ'লে আৰ অ' আন এডাল মধ্যমা। ইয়াত আমি এটা কথা লক্ষ্য কৰিলোঁ যে এই তিনিওডাল মধ্যমাই এটা জেগাত কটাকটি কৰিছে। তাৰমানে এইটো কথা ক'ব পাৰিম যে ত্ৰিভুজৰ মধ্যমাখিনিডাল একবিন্দুগামী, তাৰমানে একেটা বিন্দুলৈকে সিহঁতি আগবাঢ়ি যায়, বা এটা বিন্দুত সিহঁতি লগ লাগে। উন্নতি বা উচ্চতা, ত্ৰিভুজৰ
যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ টনা লম্বডালক উন্নতি বা উচ্চতা বোলে। ইয়াত কথা হ'ল লম্ব। ABC ত্ৰিভুজৰ A বিন্দুৰ পৰা BC বাহু, এই শীৰ্ষবিন্দুৰ বিপৰীতে BC বাহু আছে, ইয়ালৈ টনা লম্ব, তাৰমানে সিহঁতি সেই ৰেখাটোৰ লগত 90 ডিগ্ৰী কোণ কৰিব লাগিব। এইটো 90 ডিগ্ৰী কোণ হ'ব লাগিব। তেতিয়াহ'লে এই AD ৰেখাডাল সি লম্ব হ'ব, সি মাজত নপৰিব পাৰে, দাঁতিত পৰিব পাৰে। ঠিক সেইদৰে ইয়াৰ পৰা আমি লম্বটা নিব পাৰিম এইডাল ৰেখালে, কিন্তু লম্ব হ'ব লাগিব, কাৰণ সিহঁতি তাত গৈ পেলাই 90 ডিগ্ৰী কোণ উৎপন্ন কৰিবগৈ লাগিব, তেতিয়াই সি লম্ব হ'ব, তেতিয়াই সি উন্নতি হ'ব। এতিয়া আমি চালোঁ যে এইটো এটা সমকোণী ত্ৰিভুজ। এই সমকোণী ত্ৰিভুজটোত P বিন্দুৰ পৰা QR ওপৰত এটা লম্ব হৈ আছে, ই 90 ডিগ্ৰী কোণ উৎপন্ন কৰি আছে, গতিকে ইয়াত PR ডালে উন্নতি বা লম্ব বা উচ্চতা। ঠিক সেইদৰে Q বিন্দুৰ পৰা আমি PR ওপৰত যদি আমি চাওঁ, তেতিয়াহ'লে এই QR ডালেই হ'ল ইয়াত লম্ব হৈ আছে, ইয়াত QR ডাল উন্নতি। আকৌ সেইদৰে R বিন্দুৰ পৰা ইয়াৰ ওপৰত টনা লম্ব হ'ব পাৰে, এইটো 90 ডিগ্ৰী কোণ কৰিছে। RS, ইয়াত আমি থকা বাহুকেইটাৰ বাহিৰে আন এটাহে লম্ব পালোঁ। বাকীকেইটা লম্ব বা বাকীকেইটা উন্নতি ত্ৰিভুজটোৰ বাহুৱে উল্লেখ কৰিছে। এনেকুৱা ক্ষেত্ৰত সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এইটো সম্ভৱ হয়। আকৌ আমি চাওঁ স্থূলকোণী ত্ৰিভুজলৈ যাওঁ, তেতিয়াহ'লে M বিন্দুৰ পৰা যদি লম্ব টানিবলৈ হয় তেতিয়াহ'লে এইফালে আহিব, কিন্তু M বিন্দুৰ পৰা টনা লম্বডাল সি NOৰ ওপৰত নাই পৰা, ই সম্প্ৰসাৰিত কৰি দিলে কিউটো আগতে দিছোঁ X, এই X বিন্দুটো কটাকটি কৰিছে, তেতিয়া MX হ'ল ইয়াৰ উন্নতি। ইয়াত কিন্তু এই উন্নতিডাল ত্ৰিভুজৰ ভিতৰত নাই, উন্নতিডাল ত্ৰিভুজৰ ভিতৰত নাথাকিবও পাৰে, কিন্তু মধ্যমাডাল সদায় ত্ৰিভুজৰ ভিতৰত থাকিবই। ঠিক সেইদৰে M বিন্দুৰ পৰা আমি চালোঁ, N বিন্দুৰ পৰা যদি চাওঁ তেতিয়াহ'লে এই লম্বডাল ত্ৰিভুজটোৰ ভিতৰত থাকিব, এইডাল লম্ব হ'ব পাৰে। আকৌ O বিন্দুৰ পৰা যদি চাওঁ তেতিয়াহ'লে এইডালে লম্ব হ'ব, সিয়ে আকৌ ত্ৰিভুজটোৰ বাহিৰতে পৰিবগৈ। গতিকে উন্নতি বা উচ্চতা ত্ৰিভুজটোৰ ভিতৰত নাথাকিবও পাৰে, ত্ৰিভুজটোৰ বাহিৰত থাকিলেও সি উচ্চতা হ'ব পাৰে। শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ বা বিপৰীত বাহুৰ সম্প্ৰসাৰিত অংশলৈ টনা যিডাল লম্ব, সেই লম্বটোলৈ হ'ল তাৰ উচ্চতা উন্নতি। কিন্তু মধ্যমাৰ ক্ষেত্ৰত সেইটো নাহে। মধ্যমাৰ ক্ষেত্ৰত কি হ'ব? ত্ৰিভুজৰ বিপৰীত বাহুৰ মধ্যবিন্দুলৈ। গতিকে মধ্যমাকেইডাল এটা বিন্দুত লগ লাগিবই, কিন্তু উন্নতিকেইডাল এটা বিন্দুত লগ নালাগিবও পাৰে। কেতিয়াবা লগ লাগিব পাৰে, যদিও সমবাহু ত্ৰিভুজ হয় তেতিয়াহ'লে তাত লগ লাগিব পাৰে, তেতিয়া তাত মধ্যমা আৰু উন্নতি একেটাই হ'ব। ঠিক আছে, সেইটো বিশেষ ক্ষেত্ৰ হ'ব। আজি আমি ইমানতে শেষ কৰিছোঁ।